নমস্কাৰ বন্ধুসকল জয়জয়তে সকলোকে এনবি আসাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু প্ৰথমে আপোনালোকক দেখুৱাই লৈছো মহ কেইটামান আৰু মহ কেইটামান নহয় আসলতে মহ 12টা মান আছে প্ৰায় আৰু এটা সুন্দৰ নহয় জানো আৰু আজিকালি গৰু মহ পালক পাবলৈকে টান আৰু মই আজি উপস্থিত আছো মৃদুল বৰা ঘৰত আৰু মৃদুল বৰা ঘৰৰ প্ৰথম মহ কিটা দেখুৱাই লৈছো আজিকালি এটো কাৰণে দেখুৱাইছো যে মানে এটা সময়ত মই যি দেখিছো গৰু ইমান হৈ আছিল প্ৰত্যেক ঘৰে ঘৰে গোহালি ভৰ্তি প্ৰায় 12টাই সকলোতকৈ কম মানে এনেকুৱা ধৰণকে গোটে 24টা 25টা এনেকুৱা ধৰণকে গৰু আছিল কিন্তু আজিকালি প্ৰায় আপোনালোকে দেখিবলৈ পাব যে প্ৰত্যেক ঘৰতে কিছুমান ঘৰত গৰু নাই আসলতে খেতি আছে যদিও আসলতে ট্ৰেক্টৰ বা যান্ত্ৰিক ব্যৱহাৰ কৰে তেওঁলোকে আধুনিক যন্ত্ৰপাতি ব্যৱহাৰে খেতি তেওঁলোকে কৰে কিন্তু আৰু এটা সময়ত এই মহ যেহেতু পুহিবলৈ বহুত কষ্ট বহুতো খাদ্য লাগে আৰু বহুতো ঠাই লাগে গতিকে হেতু কাৰণে মহৰো নিশ্চয় এটা সময়ত মানে নোহোৱা হ'ব গ্ৰাম্য অঞ্চলত বা মহটো একেবাৰে যে মহ এনেকুৱা ধৰণকে আছিল আসলতে ইয়া চক কিমান ধুনীয়াকে মাক পোৱালি আৰু মই মহবিলাক দেখুৱাই দিছো ইমান সঁচাকে মৰম লগা এটা প্ৰাণী যিটো প্ৰাণী আমাৰ মাজৰ পৰা এটা সময় নাইকিয়া হৈ যাব হেতু কাৰণে মই ভাবিলো যে ভিডিওৰ যোগেদি আসলতে মই মহবিলাকো আপোনালোকক দেখুৱাও আৰু মই উপস্থিত আছো আজি বকিয়াল গাঁৱৰে গোলাঘাট জিলাৰ বকিয়াল গাঁৱৰে মৃদুল বৰা ঘৰত আৰু মৃদুল বৰাই এনে ধৰণে পালক এই মহ পালন কৰিছে আৰু মহবিলাক আপোনালোকক দেখুৱালোৱে সুন্দৰকৈ পোৱালিও আছে মাকো আছে আৰু এনে ধৰণে সুন্দৰকৈ তেওঁ পোহপাল কৰিছে মহখিনি আৰু সুন্দৰ যতন লৈছে আৰু এই মৃদুল বৰা ঘৰত অকল মহ দেখুৱাবলৈ অহাই নহয় মৃদুল বৰা ঘৰত আজি মই দেখুৱাম দুজন মৃদুল বৰা পুত্ৰ জয় বিজয় আৰু আসলে প্ৰকৃত নাম কিটা মই জানিম বাৰু ভিতৰত গৈ আপোনালোকো জনাম আৰু এই জয় বিজয় দুইজনৰে প্ৰতিভা আসলতে তেওঁলোকৰ প্ৰতিভাবিলাক মই দেখুৱাবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিলো গতিকে আপোনালোকে ভিডিওটো কন্টিনিউ চাব আৰু তেখেতসকলক মই পৰিচয় কৰাই দিম আপোনালোকৰ আগত আৰু এই কণমানি দুটি জয় বিজয় বুলি মই নাম দিছো এটো কাৰণে দেখাটো একে আপোনালোকে চাব আৰু প্ৰতিভাৰে আসলতে ভৰপুৰ হৈ থকা দুটি কণমানি আৰু এই কণমানি কিটা প্ৰতিভা দেখিলে হসাকৈ আপোনালোকে আচৰিত হ'ব আৰু এনে ধৰণৰ গ্ৰাম্য অঞ্চলত থকা আমাৰ ওচৰে পাজৰে বা মই যিমানখিনি জানো যিমানখিনি মই ঢুকি পাওঁ সিমানখিনি আসলতে প্ৰতিভা যিমান পাওঁ মই আপোনালোকৰ মাজলৈ লৈ আনিবৰ কাৰণে চেষ্টা কৰিম গতিকে যিসকল নতুন বন্ধুৱে মোৰ ভিডিঅ'সমূহ চাব আপোনালোকে যাতে মোৰ চেনেলটোক অকনমান আগুৱাই যোৱাত সহায় কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ভিডিওটো ভাল পায় শেয়াৰ কৰি দিব গতিকে আহকচোন আমি কণমানি কিটা ওচৰলৈ যাওঁ আৰু তেওঁলোকৰনো কি প্ৰতিভা আছে বা মই ভিডিও তুলিবলগীয়া তেওঁলোকৰ কেনে ধৰণৰ প্ৰতিভা আসলতে আছে আৰু সেই প্ৰতিভাখিনিকে আমি সকলোৱে চাওঁ আৰু এই কণমানি কিজনক যাতে আপোনালোকে আৰু অকনমান আগবাঢ়ি যোৱাত সহায় কৰে গতিকে আপোনালোকে উৎসাহিত কৰিব আপোনালোকৰ এটা সুন্দৰ কমেন্টে গতিকে আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ আৰু বন্ধুসকলক অলপ আগত জনোৱা মই জয় বিজয় দুজনী আৰু জয় বিজয় দুজনৰ প্ৰথম নাম কিটা আমি জানি লম
নমস্কাৰ, মোৰ নাম শ্ৰীমান প্ৰশান্ত বৰা। মই বকিয়াল গাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ত পঢ়ো, পঞ্চম শ্ৰেণী। নমস্কাৰ, মই আজি বৰগীত গাম। আৰু তোমাৰ নামটো জনাই দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিন্তু বৰা। মই বকিয়াল গাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ত পঢ়ো, শ্ৰেণী চতুৰ্থ। আৰু চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী দুয়োজনে ইতিমধ্যে আপোনালোকে নামবিলাক গম পালে। আৰু দুয়োজনক সেইটো কাৰণে মই জয় বিজয় বুলি কৈছোঁ। থাকেও একেলগে আৰু দুয়োজনে একেলগে এনেধৰণে আচলতে যিবিলাক আমাৰ সংগীতবিলাক তেওঁলোকে চলাই নিয়ে। আৰু এইখিনিতে এটা কথা মই উল্লেখ কৰিব লাগিব, এই কণমানিয়ে আচলতে আমাৰ বকিয়াল গাঁৱত যিহেতু বহাগৰ 7 তাৰিখে প্ৰত্যেক বছৰে ভাওনা হয় আৰু ভাওনাত নাৰদৰ বচন লৈ আচলতে খলকনি সৃষ্টি কৰিছিলে। নাৰদৰ সুন্দৰ কণ্ঠৰে তেখেতে সমগ্ৰ আমাৰ যিসকল মানে আমাৰ ভিউৱাৰ্ছ আছিলে, আমাৰ যিসকল আচলতে নামঘৰত উপস্থিত হৈছিলে, যে ভাওনা চাবলৈ গৈছিলে, তেখেতসকলক সকলোকে মোহিত কৰিব পৰা গুণ এখেতৰ আছে। আৰু এই আমাৰ এই কণমানি এওঁ কি কৈছে আপোনালোকক বজাই দেখুৱাব যে আমাৰ যিখন নাট আমি পৰিচালনা কৰোঁ খোল বজাই, আৰু সেই নাটখন পৰিচালনা কৰিবলৈ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাই আছে আৰু ইতিমধ্যে প্ৰস্তুতি হৈছেগৈও। আৰু সেয়াও কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্ৰথমে আমি আমাৰ কণমানি ৰিন্তু বৰা, নহয় জানো? প্ৰশান্ত বৰা, চৰি মোৰে ভুল হৈছে, প্ৰশান্ত বৰাক আমি এটি বৰগীতেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই গাবলৈ লোৱা বৰগীতটি শ্ৰী শ্ৰী শংকৰদেৱৰ বিৰচিত ৰাগ শ্ৰী তাল এক তাল। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে
আৰু বন্ধুসকল দেখিলে কিমান সুন্দৰকৈ বৰগীত পৰিৱেশন কৰিছে আসলতে এটা কথা হ'ল এই ভিডিঅ'টো আসলতে প্ৰস্তুত কৰাটো এইটো সময়ত আসলতে মোৰ গাতে ভুল তাৰমানে কাহ হৈ আছে আৰু পানী লগা যেহেতু এইটো সময়ত আসলতে প্ৰত্যেকৰে ডাঙৰ সৰু প্ৰত্যেকৰে হয় আৰু সেইটো কাৰণে আসলতে কণ্ঠটো যেনে ধৰণে দিব লাগিছিল তেনে ধৰণে তেওঁ সম্ভৱ দিব পৰা নাই আৰু কাহিও আছে দেখিছে আপোনালোকে আৰু যিয়ে নহওক বাৰু আপোনালোকৰ আগলৈ এটি সুন্দৰ আসলতে কণমানি দুজনক জয় বিজয় দুজনক মই আসলতে দেখাবৰ কাৰণে যে ইমান কণমানি চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণীত পঢ়ি আছে কিন্তু প্ৰতিভা তেওঁলোকৰ যিয়ে নহওক বাৰু প্ৰথমতে আমি প্ৰশান্ত বৰালৈ বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান কম আসলতে বয়সত আজি ইমান প্ৰতিভা লৈ জন্মগ্ৰহণ কৰিছে ইমান প্ৰতিভা আসলতে তেওঁলোকৰ আছে আৰু কিছু আছে মই সেইবিলাক প্ৰতিভা আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম আজি যদি সম্ভৱ হয় আজিয়ে যদি নহয় তেতিয়াহ'লে ইয়াৰ পাছৰ ভিডিঅ'ত যিয়ে নহওক আমি তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আগুৱাই যাওক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে যাতে আশীৰ্বাদ দিব কণমানিটি যাতে আমাৰ যিহেতু কলা কৃষ্টি সংস্কৃতি এইবিলাকত মনোনিৱেশ কৰিছে আৰু যাতে আগুৱাই যায় তাৰে এটি আশীৰ্বাদ দি আপোনালোকে এটি কমেণ্ট দিবলৈ নাপাহৰিব গতিকে ইয়াৰ পাছতে আমি আহিছোঁ কণমানি ৰিণ্টু বৰা ওচৰলৈ আৰু ৰিণ্টু বৰা ইতিমধ্যে খোলত দেখিছে খোল সুন্দৰকৈ তেওঁ বজাইছে আৰু এইবাৰ ৰিণ্টু বৰা ওচৰলৈ আহিছোঁ আসলতে নাট এখন পৰিচালনা কৰিবলৈ কাৰণে কিমান কঠিন যেহেতু প্ৰথমৰ সূত্ৰৰ পৰা আৰম্ভ কৰি একেবাৰে শেষ মানে সামৰণি ঘাট মৰালৈকে কিমানখিনি গোটেইখিনি কৰিবৰ কাৰণে তেখেতে আসলতে প্ৰস্তুতি চলাই আছে গতিকে তেখেতৰ পৰা আমি সূত্ৰৰ পাছতে ওলাই কৃষ্ণ আৰু কৃষ্ণৰ যিটো প্ৰৱেশ বুলি কওঁ আমি সেই প্ৰৱেশৰ কিছু পৰিৱেশ তেওঁ বজাব আৰু সেয়া আপোনালোকৰ আগত পৰিৱেশন কৰিব গতিকে আহকচোন আমি ভিডিঅ'টো মাজলৈ সোমাই যাওঁ আৰু তেখেতৰ যি প্ৰতিভা আমি সকলোৱে উপভোগ কৰোঁ নমস্কাৰ মই শ্ৰী ৰিণ্টু বৰা আকৌ আপোনালোকলৈ এটি খোল বাদ্য আগবঢ়াইছোঁ নাট পৰিচালনা কৃষ্ণ প্ৰৱেশ বজাম
আৰু বন্ধুসকল দেখিলে ইতিমধ্যে সঁচাকৈ আমাৰ অসমত প্ৰতিভাৰ অভাৱ নাই সেই কথাটো মই আগৰ ভিডিঅ'সমূহতো কৈ আহিছোঁ আচলতে কণমানিকেইটাও সুন্দৰ সুন্দৰ নহয়নে বাৰু চাওক মই অকণমান জুম কৰি দিছোঁ সুন্দৰ সুন্দৰ কণমানি সুন্দৰ সুন্দৰ প্ৰতিভাবিলাক আচলতে মই যিমান পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিম আপোনালোকৰ সন্মুখলৈ আগলৈ আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ফালেও যদি এনেধৰণে যদি যিসকল কণমানি প্ৰতিভা এতিয়াও তেওঁলোকে প্লেটফৰ্ম পোৱা নাই তেওঁলোকৰ বিকাশৰ কাৰণে সুবিধা পোৱা নাই গতিকে মোক কণ্টেক্ট কৰিব পাৰিব আপোনালোকে কিয়নো মই এনেধৰণৰ কণমানিসকলক আচলতে উৎসাহিত কৰিবৰ কাৰণে এওঁলোকৰ প্ৰতিভাবিলাক সমাজৰ আগত উলিয়াই দিবৰ কাৰণে মই আচলতে এনেধৰণৰ ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ নিশ্চয় আপোনালোকে আমাৰ এই জয় বিজয় বুলি মই যিহেতু উল্লেখ কৰিছোঁ প্ৰশান্ত বৰা আৰু ৰিণ্টু বৰা দুইজনৰ যি প্ৰতিভাবিলাক আপোনালোকে দেখিলে আৰু সঁচাকৈ আচৰিত নহয়নে বাৰু আচলতে মই বিশেষকৈ বহুত বেছি ভাল পাইছোঁ এইটো কাৰণে যে আমাৰ কলা কৃষ্টি সংস্কৃতিক আচলতে বৰ্তমানৰ সময়ত বৰ্তমানৰ যান্ত্ৰিক যুগৰ প্ৰতিভাত আধুনিক যুগৰ প্ৰতিভাত আচলতে আধুনিক যুগৰ যি আচলতে এটা হেঁচা পৰিছে সেই হেঁচাত একেবাৰে নোহোৱা হৈ গৈছে গতিকে এই কণমানিসকলে যে আচলতে চৰ্চা কৰিছে বৰগীতৰ লোকগীত বা এনেধৰণে আচলতে এখন ভাওনা পৰিচালনা কৰিবৰ কাৰণে কণমানি ৰিণ্টুৱে যি ধৰণে সূত্ৰ প্ৰৱেশৰ বা কৃষ্ণ প্ৰৱেশৰ বা গোটেইবিলাক আচলতে সকলোবিলাক দেখুৱাবৰ কাৰণে ভিডিঅ'টোত সম্ভৱ নহয় কিয়নো ভিডিঅ'টো বেছি দীঘল হ'লেও আপোনালোকে চাবলৈ টান পায় কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত মই এওঁলোকে আৰু কিছু প্ৰতিভা এওঁলোকৰ আছে যি প্ৰতিভাবিলাক আচলতে আজি মই মুকলিকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিব পৰা আচলতে সময়ৰ অভাৱ আৰু এওঁলোকে আৰু কিছুমান চেষ্টা কৰি আছে কিছুমান প্ৰতিভা এওঁলোকৰ আছে যিবিলাক প্ৰতিভা আপোনালোকে দেখিলে আচৰিত হ'ব গতিকে এওঁলোকক আপোনালোকে মৰম দিব আৰু আপোনালোকে এওঁলোকক উৎসাহিত কৰিবৰ কাৰণে এটা সুন্দৰ কমেণ্ট দিব যাতে যিটো কমেণ্টে এওঁলোকেও পঢ়িব যিটো কমেণ্টৰ পায় এওঁলোকৰ আচলতে সৰু যিহেতু কণমানি আচলতে এইটো বয়সত যিহেতু মাৰ্বল গুটি খেলি থকা সময় এইটো বয়সত তেওঁলোকে আচলতে খেলা ধূলা কৰি থকা সময় সেই খেলা ধূলা কৰি থকা পঢ়াৰ মাজতো যে এওঁলোকে এইটো ক্ষেত্ৰত আচলতে চেষ্টা কৰিছে এই প্ৰতিভাবিলাক তেওঁলোকে যে জীয়াই ৰাখিছে আমাৰ গুৰুজনাৰ অমৰ সৃষ্টিক তেওঁলোকে যে এখন এটা সুন্দৰ তেওঁলোকে চেষ্টা কৰি আমাৰ সমাজৰ আগত আচলতে বিকাশ কৰিবৰ কাৰণে সমাজখন গঢ় দিবৰ কাৰণে চেষ্টা কৰিছে সেইটোৱে আচলতে বহুত এটা সুন্দৰ প্ৰতিভা নহয় জানো গতিকে এওঁলোকক আপোনালোকে আশীৰ্বাদ দিব আৰু মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ কণমানি দুজনক আৰু বন্ধুসকল বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজি ভিডিঅ'টো ইমানেই আছিলে জয় বিজয় দুজনক লৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু গতিকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম আৰু কণমানিসকল বাই বাই দি দিয়া বাই বাই